নাই চাওক মই জীৱনতে বেছিভাগ সময় মোৰ আচলতে শিক্ষা আৰু গৱেষণাতে খৰচ হৈছে ল'ৰা ছোৱালী বহুত পঢ়াইছোঁ দেশে বিদেশে ঘূৰি পাইছোঁ আমি গতিকে এতিয়া প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ অধ্যক্ষ হিচাপে আমাৰ এটা মূল উদ্দেশ্য হ'ল যে আমি নানান ধৰণৰ অনুষ্ঠান যিবোৰ আছে প্ৰতিষ্ঠান আছে চৰকাৰী বেচৰকাৰী কথা নাই তেওঁলোকে যাতে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কিবা এটা কাম কৰিব পাৰে আগবাঢ়ি আহে তাৰ কাৰণে আমি তেওঁলোকক এটা দিহা পৰামৰ্শ দিওঁ এনি ফ'কাছ নামৰ যেতিয়া সংগঠনটো আমাৰ ওচৰলৈ আহিছিলে তেতিয়া আমি কৈছিলোঁ যে আপোনালোকে এটা এনেকুৱা অনুষ্ঠান কৰক আৰু মই সদায় কওঁ যে স্কুলীয়া বা কলেজৰ ল'ৰা ছোৱালী তেওঁলোকক আনি পেলাই আমি কিছু অন্ততঃ মৌলিক কথা যিবোৰ আছে আমাৰ কাৰণ চাওক ক্লাইমেট চেঞ্জটো কোনো ধৰণৰ এটা বিৰাট ডাঙৰ ৰকেট বিজ্ঞান নহয় সেইটো মানুহে বুজি নাপাব বা নহ'ব তেনেকুৱা কথা একো নাই ক্লাইমেট চেঞ্জটো সদায় এনেকুৱা এটা বস্তু য'ত মানুহে নিজৰ দৈনন্দিন জীৱনত যিবোৰ কাম কৰে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে যিবোৰ আমি কাম কৰোঁ আমাৰ পিন্ধা উৰা খোৱা বোৱা যাতায়াতৰ ব্যৱস্থা সকলোতে এনেকুৱা কথা সোমাই আছে যিটোৱে গোলকীয় উত্তাপ বৃদ্ধি কৰা টেম্পাৰেচাৰ ৰাইজ যিটো কওঁ আমি বা কিবা এটা পৰিৱেশৰ ওপৰত এটা বেয়া প্ৰভাৱ পেলোৱা এইবোৰত সহায়ক হয় গতিকে আমি যদি সকলোৱে প্ৰতিজন ভাৰতীয় প্ৰতিজন পৃথিৱীৰবাসীয়ে যদি এটা ভাল জীৱন যাপন কৰি আগবাঢ়ি যাওঁ তেতিয়াহ'লে এই ক্লাইমেট চেঞ্জ যিটো আমি কৈ আছোঁ তাৰ মোকাবিলা কৰিব পাৰিম আজি সমস্যাটো হৈছে কি আমাৰ আমি আধুনিকতাৰ নামত নেম অফ ডেভেলপমেণ্ট আধুনিকতা বা মানে ডেভেলপমেণ্ট যিটো কওঁ বিকাশৰ নামত কিছুমান কাম আমি কৰি আছোঁ যিবোৰ মুঠেও পৰিৱেশৰ মানে অনুকূল নহয় ইয়াৰ প্ৰতিকূল হয় সদায় পৰিৱেশৰ প্ৰতিকূল হয় গতিকে আমি সেই ধৰণৰ কথাবোৰ চাব লাগিব ইয়াতে আমাৰ যিখিনি আজি ল'ৰা ছোৱালী আহিছে তেওঁলোকক মই সেইটোৱে আহ্বান জনাইছোঁ যে তোমালোকে নিজৰ জীৱনটোকে চিন্তা কৰি চোৱা আৰু তোমালোকে কি ধৰণৰ লগাতকৈ বেছি বস্তু এটা আহৰণ কৰা বা ক্ৰয় কৰা লগাতকৈ বেছি বস্তু খাবলৈ যোৱা বা জমাই থৈ দিয়া এইবোৰ কথা অদৰকাৰত ঘূৰি ফুৰা গাড়ী মটৰ লৈ পেলাই এই সকলোৰে প্ৰভাৱ আছে কাৰণ গোলকীয় উষ্ণতা বৃদ্ধি যিটো আমি কৈছোঁ গ্ল'বেল টেম্পাৰেচাৰ ৰাইজ তাৰ সৈতে জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্ক আছে উত্তাপ বৃদ্ধি একে সময়তে হোৱা নাই আজি 200 বছৰ ধৰি পেলাই প্ৰায় 200 বছৰ ধৰি পেলাই গোলকীয় উষ্ণতা বৃদ্ধি হৈ আছে যেতিয়াৰ পৰা পৃথিৱীত কয়লা খাৰুৱা তেল বা মটৰ গাড়ী ইঞ্জিন এইবোৰ আহিলে সেই সময়ৰ পৰাই গোলকীয় উষ্ণতা বৃদ্ধি লাহে লাহে আৰম্ভ হৈছে এতিয়া সময়টো হ'ল আমি তাক কিদৰে তললৈ নমাই আনাৰ কাৰণে বহুত ৰাস্তা প্ৰতিখন দেশে লৈছে আৰু সেই ক্ষেত্ৰত আমাৰ আজি যিখন আলোচনা হৈছে ক্লাইমেট চেঞ্জ সামিট কল টু ফিউচাৰ ভৱিষ্যতৰ প্ৰতি চকু ৰাখি পেলাই আমি কি ধৰণে ক্লাইমেট চেঞ্জ আমি ৰক্ষা হেৰি কৰিব পাৰোঁ নিবাৰণ কৰিব পাৰোঁ সেই বস্তু লৈ পেলাই আজি আমাৰ আলোচনা হৈছে আৰু ভৱিষ্যতেও আমি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ ফালৰ পৰা মোৰ ব্যক্তিগতভাৱেই হওক বা আমাৰ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰাই হওক মই বিভিন্ন ধৰণৰ অনুষ্ঠানক সহায় কৰিবলৈ সাজু আছোঁ আজি আমি নেত্ৰী প্ৰেক্ষাগৃহত এনি ফ'কাছৰ উদ্যোগত ক্লাইমেট চেঞ্জ সামিট শীৰ্ষক এই কল টু ফিউচাৰ শীৰ্ষক এখন সন্মিলন আয়োজন কৰিছোঁ এই সন্মিলনখনৰ অন্যতম উদ্দেশ্য হৈছে জনসজাগতা সৃষ্টি কৰা বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তনে পৰিপ্ৰেক্ষিতত জনস্বাস্থ্য জনজীৱনলৈ বহুতো ভাবুকি কঢ়িয়াই আনিছে আৰু সেই সকলোসমূহৰ বিষয়ৰ পৰা যাতে আমি অলপ হ'লেও সজাগ হ'ব পাৰোঁ সচেতন হ'ব পাৰোঁ তাৰ এই মহৎ উদ্দেশ্য আগত ৰাখি এই সন্মিলনখন আয়োজন কৰা হৈছে ইয়াতে বিভিন্নজন সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে তাৰ ভিতৰত টাটা ট্ৰাষ্টৰ পৰাও আছে আৰু IIT গুৱাহাটী আৰু যোৰহাট ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউচনৰ পৰা আদি কৰি অৰণ্য PCB AIDC বিভিন্নজন সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে